এইবাৰ প্ৰযোজক কণ্ঠশিল্পী কুমাৰ ভৱেশে সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে এটা বাৰ্তা। বন্ধু বান্ধৱীসকল, আহকচোন আমি কণ্ঠশিল্পী কুমাৰ ভৱেশে ফেচবুকৰ জৰিয়তে কি ক'লে শুনি লওঁ। আজি মই লজ্জিত আৰু মই হতাশাগ্ৰস্ত। অসমৰ সাংস্কৃতিক জগতৰ মানুহক লুণ্ঠন কৰা মানুহেৰে ভৰি পৰিল। সংগীত জগতৰ দাগ। মই লজ্জিত, মই দুখিত আৰু মই হতাশাগ্ৰস্ত। সুদীৰ্ঘ ৩ দশক ধৰি অসমৰ সংগীতক মোৰ আৰাধনাৰ মন্দিৰ জ্ঞান কৰি সমৰ্পণৰ মনোভাৱেৰে শব্দ, সুৰ আৰু ছন্দ দি আহিছোঁ। কিন্তু শেহতীয়াভাৱে অনলাইন ট্ৰেডিঙৰ জৰিয়তে অসমীয়া জনগণক প্ৰতাৰণা কৰি হাজাৰ কোটি টকা কেলেংকাৰী কৰা সকলৰ হাতবোৰ দীঘল হ'ল কেনেকৈ? কোনে ৰক্ষণাবেক্ষণ দি আছে সাংস্কৃতিক নামত দুষ্কৃতিৰ বজাৰ মেলা তথাকথিত ধুৰন্ধৰ শিল্পীসকলক? চাবলৈ ৰৈ আছোঁ প্ৰশাসনৰ শক্তি, ৰাজ্য চৰকাৰৰ দৃঢ় স্থিতি। শীঘ্ৰেই গ্ৰেপ্তাৰ কৰক সাংস্কৃতিৰ মুখা পিন্ধা জাতিক প্ৰতাৰণা কৰা প্ৰতিগৰাকী অনলাইন ট্ৰেডিঙৰ এজেণ্টক। আৰু এয়াই মোৰ দাবী। বন্ধু বান্ধৱীসকল, কণ্ঠশিল্পী কুমাৰ ভৱেশে সামাজিক মাধ্যমৰ দ্বাৰা প্ৰচাৰ কৰা বাৰ্তাটো আপোনালোকলৈ আগবঢ়ালোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু এটা কমেণ্ট কৰি জনাব কুমাৰ ভৱেশে কোৱা কথাবোৰ আচলতে আপোনাৰ কেনে লাগিল। আৰু যদি চেনেলটোত প্ৰথম আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।